তো নমস্কাৰ ৰাইজ হয়নে? ডেট ইজ অলছ' ইম্পৰ্টেণ্ট মেটাৰ। তো ৰাইজ আহিছোঁ দুলীয়া জানলৈ হয়নে? পাতিছে ইউথ ফেষ্টিভেল। মইতো কৈছোঁ জাকত জিলিকা আয়োজনে খানাই চাওক গেটেই হওক এই মণ্ডপেই হওক মইতো কৈছোঁ উৎফুল্লিত কৰি তুলিছে প্ৰফুল্লিত কৰি তুলিছে হয়নে? ডেট ইজ অলছ' ইম্পৰ্টেণ্ট মেটাৰ। এইটো কিবা এটা হৈ যায় মাজতে, কি হৈছে হয় চুইচটো বেয়া নকৰিবা। আকৌ মই অকলে অহা নাই দেই, মই লগত কেইবাজনো লৈ আহিছোঁ। এই আহক আপোনালোকৰ সেই মোমাই দেউকো লৈ আহিছোঁ। যে নমস্কাৰ, যে ভাগিনহঁতৰ ওচৰলৈ আজি আহিলোঁ দুলীয়াজানলৈ। বহুতে কৈ আছে নিযুত মই নাচনি লাগে, মইতো নিযুত বাবুও দি দিছোঁ, কিন্তু বাবা তহঁতি উৎপাত নকৰিবি দেই, নিজৰ কামবিলাক ভালকৈ কৰি যাবি। থেংক ইউ, লাভ ইউ অল। মামাই চবকে ভাল পায়। মইতো কৈছোঁ বাদ দিয়া এই চব কি কথা কৈছে হয়নে নহয়? গাদীত নাথাকিব পাৰোঁ, হৃদয়ত কিন্তু আমুকাৰ নামেই আছে। বাৰু সেই কথা বাদ। এইবাৰ আহিছোঁ আপোনালোকৰ হাৰ্টথ্ৰব অসমৰ হাৰ্টথ্ৰবজনৰ বিষয়ে দুআষাৰ জানি লওঁ। তহঁতে কি মোক পাহৰি গ'লি নেকি? দাদা জীয়াই আছিলে আৰু থাকিব। মোৰ ন্যায় নোপোৱালৈকে তহঁতি যুঁজিবিনে নাই? সকলো একেলগে কিবা এটা গাব বিচাৰিছোঁ তহঁতৰ আগত, গাবিনে নাই? তুমি যেন পপীয়া তৰা আকাশৰ বুকুতি নৈ, তুমি যেন আৱৰি ধৰা ভিতৰে বাহিৰে বৈ। থেংক ইউ, লাভ ইউ অল। তো ধন্যবাদ হয়নে? আচল ৰজা এইজনেইটো আছিলে। লৈ এই কথাই কথা নহয়, নতুন গণশিল্পী এজনৰ ওচৰলৈ যাওঁ। গণশিল্পীজনে মই জনতাৰ হৃদয় হৃদয় ঘূৰিছোঁ আৰু গাইছোঁ সৌখন মগৰা হাত চেনেহৰে হাত সৌখন কটা অহা যোৱাৰ বাট বাটৰে শেষতে বাট চাওঁ তোমালে। ৰিডিমত কেনেকৈ ধৰিছোঁতো চাওক। লৰিছোঁ আহি আজি তোমাৰ বাটেৰে। বোলো এই কথাই কথা নহয় দেই। আপোনাক ধন্যবাদ জ্ঞাপন কৰি আমি পাছৰ ব্যক্তিজনৰ ওচৰলৈ যাব বিচাৰিছোঁ। পাছৰ ব্যক্তিজনে আকৌ নতুন এটা পপ গান বিৰাট ভাল পায়। কিবা এটা গোৱাহি। তেজে তেজে ৰঙা ৰঙা দিশে দিশে ধোঁৱা ধোঁৱা ঘৰে ঘৰে খোৱা ধোৱা নিচিনা তাই কিশোৰনা তেজি মৰা তুমি হাঁহি থাকা ৰাখিমা বৰি সাজি পুতলা। বোলো এই কথাই কথা নহয়, এটা হাত চাপৰি হ'ব লাগে হয়নে নহয়? ডেট ইজ অলছ' ইম্পৰ্টেণ্ট মেটাৰ। ইমানেই নহয়, তাৰ পাছত গ'লোঁ বলিউডৰ শিল্পী এজনক পালোঁ, ইয়াতে ঘূৰি ফুৰিছে। তেওঁলোকক কথাই পাতিব নোৱাৰি। চিধা তেৰা বাপ কা দাদা কা ভাই কা সবকা বদলা লেগা তেৰা ফেজল। তেৰা বাপ কা দাদা কা ভাই কা সবকা বদলা লেগা তেৰা ফেজল। বোলো আৰু এইজনক চুবই নোৱাৰি, পাছৰজনলৈ যাওঁ। আচ্ছা হে, বহুত আচ্ছা, ধন্যবাদ, বহুত বহুত ধন্যবাদ। চুবই নোৱাৰি, এইটো কি কথা? মই বেলেগ এজনৰ ওচৰলৈ যাওঁ। আমাৰ সেই মৰিগাঁও বিধায়কজনৰ ওচৰলৈ যদি যাব পাৰোঁ, কিবা এটা শুনিব পাৰোঁ না। শুনি চাওঁ দেই। মানসী নোকোৱা কিয় খুলি মনৰ বেদনা, নোকোৱা কিয় খুলি মনৰ বেদনা মানসী। বোলো এইজনে গান গালে আজি ইউথ ফেষ্টিভেল চাবা আৰু বোলো এই কথাই কথা নহয়। তাৰপিছত আহিলোঁ সেই আমাৰ মহিলাৰীৰ ওচৰলৈ। তেওঁ কৈছোঁ বোলো মহিলাৰী, এই আমাৰ ল'ৰা ছোৱালীসকলৰ ক্ষমতা থাকিবনে নাথাকে যে এতিয়া ইমানখিনি ইউথ ফেষ্টিভেলৰ কম্পিটিশ্যন পাতিছে? তেওঁ কৈছে ক্ষমতাত কেলৈ নাথাকিব, থাকিবই।
ইউথ ফেষ্টিভেলৰ ক্ষমতা কেলৈ নাথাকিব মইতো ধন্যবাদ এইটোতো আচল ভাল কথাই ক'লে তাৰপিছত বোলো গাড়ীখনৰ ওচৰলৈ যাওঁ গাড়ীখনৰ ওচৰত দুজনে আকৌ একদম খাই ফিটিং কৈছে কি এজনে কৈছে ফোনত কথা পাতিছে দেই হেল্ল' কোনে ক'লে অ' শুনা নাই ইমান ধুনীয়া নাম অ' মানসী যে শুনিয়েই থাকিম অ' মা তো ধন্যবাদ তেওঁ কথা এই কথা নহয় ড্ৰাইভাৰজনৰ ওচৰলৈ গ'লোঁ তেওঁতো খাই পিটিং মই কৈছোঁৱেই এই উজেলা ফেচিলেটাৰ বচাব লাগিব আকৌ আজি পিছলৈ বেকেই চলাম ঠিক আছে দেই বোলো এই উৎসৱটি আৰু ভাল হওক হয়নে নহয় সকলোৱে শিপাই এই প্ৰতিভাবোৰ শিপাই যাওক তাৰে কামনা কৰিছোঁ দেই বাই বাই জয় আই অসম ডেট ইজ অলছ' ইম্পৰ্টেণ্ট মেটাৰ